পাকা বেতবাৰী সমষ্টিৰ মাজগাঁৱত AIUDFৰ বিশাল নিৰ্বাচনী সভা। পাকা বেতবাৰী সমষ্টিৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ সমৰ্থনত অনুষ্ঠিত হয় এই জনসভাত বিপুল সংখ্যক ৰাইজৰ সমাগম। এই জনসভাত উপস্থিত থাকে প্ৰাক্তন বিধায়ক আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমল আৰু AIUDFৰ নেতা আদিত্য লাংটাছা। পাকা বেতবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰক আক্ৰমণ লক্ষ্য কৰি লয় আব্দুৰ ৰহিম আজমলে। জাকিৰ হুছেইন সিকদাৰক মুছলমানৰ শত্ৰু আৰু বিজেপিৰ এজেণ্ট আখ্যা আব্দুৰ ৰহিম আজমলৰ। যথেষ্ট ৰাইজৰ সমাগম। ইতিমধ্যে নিৰ্বাচনৰ বেছিদিন নাই, গতিকে জনসভাবিলাক প্ৰচাৰৰ বাবে আমি অনুষ্ঠিত কৰি আছোঁ আৰু অহা 7 তাৰিখে আমাৰ গুইলাজা গাঁও পঞ্চায়তত তাতো আমি হেলিকপ্টাৰ প্ৰগ্ৰাম আমাৰ দলৰ সভাপতি মৌলানা হজৰত বদৰুদ্দিন আজমল ডাঙৰীয়া আহিব নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনত। আৰু প্ৰথম দিনাখন আপোনালোকে গম পায় মোৰ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে আছাউদ্দিন ৱেছি ডাঙৰীয়া আহিছিলে। গতিকে আজিও মাজগাঁওবাসীৰ যথেষ্ট তেওঁলোকৰ উপস্থিতি প্ৰমাণ কৰি দিছে এই অঞ্চলত যথেষ্ট ভাল। আৰু আগে পিছে এই অঞ্চলৰ পৰা বিগত দিনত কাউন্সিলৰ তাৰপিছত তেখেতসকলে যথেষ্টখিনি AIUDF দলত ভোট প্ৰদান কৰিছে। বিগত দিনত এই অঞ্চলৰ ৰাইজে তলা চাবিত ভোট দি MLA বনাইছিলে। গতিকে আজি তেখেতসকলে যিখিনি উপস্থিতি প্ৰমাণ কৰিছে যে এই অঞ্চলত এতিয়া বৰ্তমানত আমি যথেষ্টখিনি আগবাঢ়ি আছোঁ। মই 1,50,20,000 মই হিচাপ নিদিওঁ। সকলোখিনি হাৰা জিকা ওপৰালৰ পৰ্যা। ৰাইজে যদি আশীৰ্বাদ কৰে, ৰাইজে যদি বিচাৰিব মীনাক্ষী বাইদেউক জিকাম, তেতিয়াহ'লে নিশ্চিতভাৱে 1 লাখ 2 লাখৰ কোনো মান্যতা নাথাকে। হয়তো সামাজিক মাধ্যমত আপোনাক আক্ৰমণ কৰি থাকে যে ভাড়া কৰি মানুহ লৈ আহে আপোনাৰ মেলত। আচলতে যিসকলে আক্ৰমণ কৰে তেখেতসকলে ভাৰতীয় সংবিধান নাজানে। মই সেইটো কথাই ক'ম। যিকোনো ভাৰতীয় নাগৰিক যিকোনো জেগাৰ হ'ব পাৰে, যিকোনো সমষ্টিৰ হ'ব পাৰে। ভাৰতৰ সংবিধান, ভাৰতৰ মানে চাৰিসীমাৰ যিকোনো ৰাজ্য যিকোনো প্ৰান্তত ইলেকশ্যন খেলিব পাৰে। গতিকে এইটো কথা যিসকলে নাজানে, সেইসকল ব্যক্তি যিসকল সংবিধান কথা নাজানে বা নপঢ়ে বা যিসকল একেবাৰে অজ্ঞ, সেইসকল মানুহে এনেকুৱা কথা কয়। আৰু ইতিমধ্যে কথা কোৱা ব্যক্তিসকল হ'ল কংগ্ৰেছৰ। আৰু তেখেতসকলে যেতিয়া কংগ্ৰেছৰ লিষ্টখন চাব, তেখেতসকলে নিজেই গম পায় তেওঁলোকৰ প্ৰায় 70% কেণ্ডিডেট বাহিৰৰ পৰা অহা। গতিকে মই যদি বহিৰা হয় তেওঁলোকে তেতিয়া বহিৰা বুলি ক'ব লাগিব, কিন্তু এইটো আচলতে নিয়ম নহয়। ভাৰতৰ সংবিধানে এইটো আমাক পাৰ্মিশ্যন দিছে, পাৰ্মিচিবল হয় যে ভাৰতীয় নাগৰিক হ'লে ভাৰতৰ যিকোনো চাৰিসীমাৰ ভিতৰত থকা যিকোনো সমষ্টিত নিৰ্বাচন খেলিব পাৰে।